তেওঁলোকক যিটো খাজনা ৰচিদ দিয়া হৈছিলে কংগ্ৰেছৰ সময়ত এই খাজনা ৰচিদটো চাই তেওঁলোকে ভাবিছিলে আমাক পাত্তা দি দিলে আৰু কিছুমানক মিছা কথা কৈ ভূমিহীন পাত্তা দিছে বুলি কৈছে কংগ্ৰেছৰ দিনত। ভূমিহীন পাত্তা থকা মানুহ বহুত আছে ইয়াত যিখিনি ঘৰ আছে তাৰ ভিতৰত 80% ভূমিহীন পাত্তা থকা হৈ যাব। খাজনা ৰচিদটো দি দিয়াৰ পিছতো তেওঁলোকৰ হৈ গ'ল আৰু তেওঁলোকে ভাবিছে আমি পাই গ'লোঁ, খাজনা দি আছোঁ, কণ্টিনিউ পাত্তা পাই গ'লোঁ, খাজনা দি আছোঁ আৰু কি হৈ গ'ল নহয়, আমাক স্থানীয় মানুহ আমি থাকিব পাৰিম, গেজিংটো চাগে আমাক দি দিলে চৰকাৰে। তেওঁলোকেতো সেই ইমানখিনি ওপৰত নাযায় যে পাত্তা আমাৰ আছেনে নাই, খাজনা ৰচিদটোৱে আচল বুলি ভাবে। জবানবন্দী কপি কি বুজি নাপায়, ক'বও নোৱাৰিব। আজি যদি আপুনি কাৰোবাক সোধে জবানবন্দী কপি কি, তেওঁলোকে ক'ব নোৱাৰিব ইয়াত থকা মানুহৰ ভিতৰত, মেক্সিমাম মানুহে ক'ব নোৱাৰিব। গতিকে সেই তেনেকুৱা ধৰণৰ মানুহবিলাক ইয়াত থাকে আৰু তেওঁলোকৰ কোনো সুবিধা নথকাৰ কাৰণে তেওঁলোক ইয়াত আহি বসবাস কৰি আছে আৰু তেওঁলোকৰ থাকিবলৈ কোনো ধৰণৰ সুবিধা নাই। তেওঁলোকে পিএমআইৰ গড় পাইছে আৰু ইয়াত যিখিনি আপোনালোকে পকা ঘৰ দেখিব গোটেই পকা ঘৰখিনি চৰকাৰে দিয়াহে। খুব বেছি আপুনি এটা বা দুটা গড় পাব যে সেইটো চৰকাৰী গড় নহয়, আৰু সেই এটা দুটা গড় যিটো পাব এইটো কিন্তু একদম কাষত সীমামূৰীয়া অঞ্চলত কিবা ভুলৰ কাৰণে সীমাৰ জোখৰ কাৰণে আধা গড় পৰিছে, নহ'লে 1/3 পৰিছে, তেনেকুৱা এটা বা দুটা গড় পাব। এইখিনি নিজে বনায়, বাকীখিনি চব চৰকাৰী গড় যিমান হৈ যায়। এইবিলাক গড় এইবাৰ একদম যিমানখিনি মানুহ আছিলে চবেই পাই গ'ল, ইয়াত যিমান মানুহ আছিলে চবেই পাই গ'ল। এইবাৰ 100% মানুহে ইয়াত ঘৰ পাই গ'ল, বাকী নাই। যিবিলাক ঘৰ আছিলে ইয়াত উচ্ছেদিত যিমানখিনি ঘৰ আছে প্ৰতিটো ঘৰে এতিয়া ক'বলৈ গ'লে আপোনাৰ চৰকাৰী ঘৰ পাইছে। হয়তো কোনোবাই দুটা কিস্তি পাইছে পইচা আৰু বনাইছে। তেওঁলোকৰ গাঁঠিৰ যিখিনি ধন আছিলে এই গাঁঠিৰ ধনখিনি ইয়াৰ লগত লগাই পিনি তেওঁলোকে ঘৰ এটা সাজিছে, তেওঁলোকৰ মৰমৰ ঘৰ বুলি ভাবিছে আৰু তেওঁলোকৰ স্থানীয় জেগা বুলি ইয়াত ভাবিছে আৰু ইয়াতে যুগ যুগ ধৰি বসবাস কৰি আছিলে তেওঁলোকৰ ককা দেউতা আজু ককা। এতিয়া তেওঁলোকো ইয়াত থাকিব পাৰিব বুলি খুব হেঁপাহেৰে ঘৰটো বনাই আছিলে আৰু তেওঁলোকৰ আজিৰ দিনত তেওঁলোকৰ পকেটত দুটকা এটা নাই যে ক'ৰবাত গৈ থাকিব, ক'ৰবাত গৈ খাবলৈ নাই বা পানী নাই, খাবলৈ পানী নাই, থাকিবলৈ বাসস্থান নাই, কাপোৰ কানি নাই। আপুনি দেখা পাব ইয়াত যিবিলাক মানুহ আছে এইবিলাক বাংলাদেশী বুলি যে কয়, সেই টিভিত আমি যে বাংলাদেশী চৰিত্ৰ বা বাংলাদেশী মানুহৰ ছবিবিলাক দেখোঁ, সেই ছবিবিলাকৰ লগত অলপ ইয়াৰ মানুহখিনি মিলি যায়। সেইকাৰণে হয়তো কোনোবাই ক'ব পাৰে যে ইয়াত বাংলাদেশী মানুহ আছে, কিন্তু তেনেকুৱা নহয়। এই মানুহসকল কোনো ধৰণৰ বাংলাদেশী নহয়, এই মানুহখিনি ইয়াৰে হয়, ইয়াৰ স্থানীয় মানুহ হয় আৰু যুগ যুগ ধৰি ইয়াতে বসবাস কৰি আছে।